অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ। খাৰুপেটীয়া বজাৰত পিঁয়াজ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৫০০ টকা, অধিকতম মূল্য ২৭০০ টকা। কেঁচা মটৰ ১৫,০০০ টকা, ১৬,০০০ টকা। ৰঙালাও ২,০০০ টকা, ২,২০০ টকা। ওলকবি ৪,০০০ টকা, ৪,৫০০ টকা। বৰপেটা ৰোড বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৭০০ টকা, অধিকতম মূল্য ৩,০০০ টকা। জলকীয়া ৪,০০০ টকা, ৫,০০০ টকা। কেপচিকাম ২,৫০০ টকা, ২,৬০০ টকা। ফুলকবি ২,৮০০ টকা, ৩,০০০ টকা। পামহি বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,০০০ টকা, অধিকতম মূল্য ২,২০০ টকা। কেপচিকাম ২,২০০ টকা, ২,৪০০ টকা। আদা ৫,০০০ টকা, ৫,৪০০ টকা। জলকীয়া ৬,০০০ টকা, ৬,৫০০ টকা। মৰিগাঁও বজাৰত পিঁয়াজ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৯০০ টকা, অধিকতম মূল্য ৩,০০০ টকা। বিলাহী ৪,৭০০ টকা, ৫,০০০ টকা। জলকীয়া ৪,০০০ টকা, ৪,৫০০ টকা। গাজৰ ৪,০০০ টকা, ৪,৩০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালনত বীমাকৰণ সময়ৰ আহ্বান। বীমাকৰণে মীন পালকজনক সম্ভাৱ্য বিভিন্ন ক্ষয় ক্ষতিৰ আশংকাৰ পৰা মুক্ত কৰে আৰু মীন পালকজনক নিশ্চিতভাৱে মীন পালনত বিনিয়োগ কৰিবলৈ তেখেতক উৎসাহিত কৰে। স্মৰ্তব্য যে কিছুদিন আগলৈকে মীন পালনত বীমাকৰণ বৰ সহজলভ্য নাছিল, কিন্তু শেহতীয়াকৈ ভাৰতীয় কৃষি বীমাকৰণ প্ৰতিষ্ঠান অৰ্থাৎ এগ্ৰিকালচাৰেল ইঞ্চুৰেঞ্চ কোম্পানী অৱ ইণ্ডিয়া, এই প্ৰতিষ্ঠানটোৱে মীন পালনত বীমাকৰণ কৰোৱাবলৈ আগবাঢ়ি আহিছে আৰু তেওঁলোকে মীন পালকসকলৰ মাজত বীমাকৰণটো জনপ্ৰিয় কৰি মীন পালকসকলক বা মীন পালকসকলক এই সম্ভাৱ্য ক্ষয় ক্ষতিৰ যি তেওঁলোকৰ শংকা থাকে সেই শংকা দূৰ কৰি মীন পালনত আগবাঢ়ি যোৱাৰ এক পৰিৱেশ সূচনা কৰিব চেষ্টা কৰি আহিছে। আমি আজি এই সম্পৰ্কে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমি জানিব চেষ্টা কৰিম যে কি ধৰণে মীন পালনত বীমাকৰণ হ'ব পাৰে, এই বীমাকৰণনো কেনেকৈ কৰিব পাৰি, এই বীমাকৰণে আমাক কেনেকৈ আশংকাৰ পৰা দূৰীকৰণ কৰে, এই বীমাকৰণৰ জৰিয়তে আমি কি ধৰণে সফল হ'ব পাৰোঁ। আৰু এই কথা বতৰাখিনি পাতিবৰ কাৰণে আমি আজি গোট খাইছোঁ জলজলি অঞ্চলৰ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত জলগলিৰ এখন অত্যন্ত প্ৰগতিশীল মীন পাম নমামি মীন পামৰ আমি গোট খাইছোঁ। আৰু আমাৰ মাজত আছে এই যিটো প্ৰতিষ্ঠান এগ্ৰিকালচাৰেল ইঞ্চুৰেঞ্চ কোম্পানী অৱ ইণ্ডিয়াৰ মাণ্ডলিক প্ৰবন্ধক শুভজিৎ চক্ৰৱৰ্তী ডাঙৰীয়া। আমাৰ মাজত আছে মীন বিভাগৰ সহকাৰী মীন বিষয়া ৰাতুল শৰ্মা ডাঙৰীয়া। আমাৰ মাজত আছে মীন বিভাগৰ মহকুমা মীন উন্নয়ন বিষয়া ৰবেন দাস ডাঙৰীয়া। আমাৰ মাজত আছে সংশ্লিষ্ট খণ্ড উন্নয়ন পৰ্যায়ৰ মীন বিভাগৰ ক্ষেত্ৰ বিষয়া প্ৰদীপ শৰ্মা ডাঙৰীয়া আৰু বিভিন্নজন ব্যক্তি। আহক আমি তেওঁলোকৰ লগত কথা পাতোঁ, আপোনালোকো তেওঁলোকৰ লগত মত বিনিময় কৰিব আৰু আমি চেষ্টা কৰিম এই মীন খণ্ডত বীমাকৰণ বা মীন পালকৰ বীমাকৰণ সম্পৰ্কীয় যাৱতীয় কথা বতৰাখিনি তেওঁলোকৰ পৰা আমি গ্ৰহণ কৰি আমিও যাতে পৰৱৰ্তী সময়ত সেই মৰ্মে আগবাঢ়ি যাব পাৰোঁ। চক্ৰৱৰ্তী जी, हम आपसे कुछ जानने सीखेंगे जो ये जो अपना जितु बीमाकरण है, जो इंश्योरेंस है, इसका मोड ऑफ ऑपरेशन कैसा है, इसमें क्या क्या सुविधा ले सकते हैं हमारा फार्मार्स लोग, और এই আঁচনিখনৰ জৰিয়তে বা এই বীমাকৰণৰ জৰিয়তে তেওঁলোকে কেনেকৈ আপোনালোকৰ লগত যোগাযোগ কৰিব, কি ধৰণে সুবিধা পাব পাৰে, অকণমান আপুনি আমাক ক'ব নেকি? मैं आज आपको मीन पालन बीमा या एक्वाकल्चर इंश्योरेंस के बारे में बताना चाहता हूँ। ये इंश्योरेंस जो भी किसान मीन पालन करते हैं, मछली का पालन करते हैं, एक्वाकल्चर इंश्योरेंस करते हैं, उनके लिए है। वो चाहे अपने खुद के ज़मीन पे कर रहे हों या लीज लिए पोखरी में कर रहे हों या बायोफ्लॉक या RAS में कर रहे हों,
वो इसके ज़रिए अपना फ़िश का इंश्योरेंस कर सकते हैं। इस इंश्योरेंस का मेन जो कवर है, जिसे हम कवर ए कहते हैं, उसमें हम वर्किंग कैपिटल बोलने से जो मछली है, मछली का बीमा देते हैं। उसके साथ हम उसके इंफ्रास्ट्रक्चर का, मतलब पोखरी का या बायोफ्लॉक का या आरएस का भी इंश्योरेंस देते हैं, जो उसके साथ है। उसको हम कहते हैं प्लान बी। प्लान ए के बगैर प्लान बी नहीं लिया जा सकता, लेकिन प्लान ए अकेले लिया जा सकता है। इसके अलावा कोई अगर चाहे तो जानबूझ के किए गए नुकसान, जो इंसान के द्वारा किए गए नुकसान, उसका भी अतिरिक्त बीमा करवा सकता है। तो इसमें क्या क्या कवर होता है? प्लान ए में कोई भी प्राकृतिक कारणों से अगर मछली का नुकसान हो रहा है, जैसे मछली को कोई बीमारी हो गया या मछली का जिसे समर किल कहते हैं, गर्मी के कारण मछली का डेथ हो गया, और कोई टेररिस्ट अटैक हो गया, उसमें मछली का नुकसान हुआ, या मान लीजिए कोई अर्थक्वेक हुआ, भूमिकंप हुआ, उसमें पोखरी के साथ साथ मछली का भी नुकसान हुआ, तो ये सब हालात में हम मछली का जो भी नुकसान है उसका भरपाई करते हैं। और इंफ्रास्ट्रक्चर का भी हम देते हैं नुकसान। इंफ्रास्ट्रक्चर का जो भी नुकसान प्राकृतिक कारणों से हुआ है, उसका हम नुकसान का भरपाई करते हैं। जैसे भूमिकंप हुआ या कहीं फ्लड हुआ, ये सब हुआ, तो उसमें जो नुकसान होता है उसका हम भरपाई करते हैं। মীন বিভাগৰ বিষয়া হিচাপে মীন বিভাগে এই ক্ষেত্ৰত মীন পালকৰ লগত যেহেতু মুখ্যতঃ আপোনালোকৰ সম্পৰ্কটো থাকে, আপোনালোকে কেনেকৈ সমন্বয়কৰ ভূমিকা পালন কৰিব বা তেওঁলোকক থুৰতে কি ক'ব? অত্যন্ত থুৰতে আমি আচলতে ভাৰত চৰকাৰৰ এটা একুৱাকালচাৰ ক্ৰপ ইঞ্চুৰেঞ্চ বুলি এটা আঁচনি লোৱা হৈছিলে। তাতে দুখন আঁচনি আছে ভাৰত চৰকাৰৰ। এখন মাছ পালন বা মাছ ব্যৱসায় সংক্ৰান্তত জড়িত মানুহসকলৰ দুৰ্ঘটনাজনিত বীমা আঁচনি, সেইখন আমি কৰি থকা হৈছে, তাত আপোনালোককো সামৰি লোৱা হৈছে। আৰু তাৰপিছত এইটো ক্ৰপ ইঞ্চুৰেঞ্চ, তাৰমানে মাছ খেতিখনৰ বীমাৰ কাৰণে এটা আঁচনি দিয়া হৈছিলে। তাত চৰকাৰৰ তৰফৰ পৰা অনুদানৰ ব্যৱস্থা ৰখা হৈছিল। তাৰপিছত সেই আঁচনিখন ৰূপায়ণ কৰিবলৈ যাওঁতে আমাক যিকেইটা কোম্পানী আগতে ইঞ্চুৰেঞ্চ কোম্পানী আমাক নিৰ্ধাৰিত কৰি দিয়া আছিল, তেওঁলোকৰ যিখিনি নিয়ম কানুন, প্ৰিমিয়াম দিয়া ব্যৱস্থা বা যিটো ৰিটাৰ্ণৰ কথা, ক্লেইমৰ কথা, সেইখিনি অলপ আমাৰ ফাৰ্মাৰখিনি, আমাৰ অসমৰ ক্ষুদ্ৰ আৰু উপান্ত ফাৰ্মাৰখিনিৰ কাৰণে সিমান মনোগ্ৰাহী নাছিলে। তাৰপিছত আমি বিভিন্ন কোম্পানীৰ লগত কথা পাতিলোঁ। পাতি শেহতীয়াভাৱে এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত আমি কথা পাতি যথেষ্টখিনি তেওঁলোকৰ ফাৰ্মাৰ ফ্ৰেণ্ডলি হয় তেওঁলোকৰ পলিচিবিলাক। একেবাৰে হোৱা নাছিল, কিন্তু আমাৰ অনুৰোধত তেওঁলোকে অলপ তাক ৰূপান্তৰ কৰি যিমানখিনি পাৰে আমাৰ মীন পালকসকলক সুবিধা দিব পৰা ধৰণৰ পলিচি তেওঁলোকে বিশেষভাৱে প্ৰস্তুত কৰি উলিয়ালে। আৰু সেইখন লৈ আমি মানুহৰ মাজত আহিলোঁ। তেখেতসকল সোমাই গ'ল গাঁৱে গাঁৱে, আৰু যিহেতু আগতে মুঠে নাছিলে ব্যৱস্থাটো, তেখেতসকলে কিন্তু কিছু সাফল্য লাভ কৰিছে। আপোনালোকে খণ্ড উন্নয়ন পৰ্যায়ত মীন বিভাগৰ যি বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব। তেওঁলোকে যাৱতীয় যি প্ৰপত্ৰ বা নথিপত্ৰ পূৰ কৰিব লাগিব সেইখিনিত সহায় কৰি দিব। আৰু লগতে এই প্ৰতিষ্ঠানটোৰো ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া কৰ্মচাৰী আছে, তেওঁলোকৰ লগত মীন বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ এটা যোগসূত্ৰ আছে। গতিকে বহু সময়ত কি হয়, আমাৰ মীন পালকসকলে অকণমান শংকা কৰে যে এখন প্ৰপত্ৰ পূৰ কৰিব লাগিব, প্ৰপত্ৰখন হয়তো বৰ জটিল হ'ব পাৰে, আমি বা সেই কামখিনি কৰিব পাৰিম নে নোৱাৰিম। গতিকে আপোনালোকে কোনো আশংকা কৰিব নালাগে। আপোনালোকৰ কাম হ'ল আপোনালোকে মনতে সিদ্ধান্ত ল'ব যে মোৰ মীন পালন ক্ষেত্ৰখন মই বীমা কৰিম, আৰু তাৰ কাৰণে মই মীন বিভাগৰ ব্যক্তিক যোগাযোগ কৰিম। আৰু মীন বিভাগৰ ব্যক্তিক যোগাযোগ কৰাৰ লগে লগে তেওঁ এই প্ৰতিষ্ঠানটোৰ বিষয়া কৰ্মচাৰীৰ লগত যোগাযোগৰ ক্ষেত্ৰত যি সমন্বয়কৰ ভূমিকা পালন কৰিব লাগে সেইখিনিকে আদি কৰি আপোনালোকক সঠিক পথ নিৰ্দেশন কৰিব। আমাৰ মাজত আছে মহকুমা মীন উন্নয়ন বিষয়া ৰবেন দাস। অত্যন্ত আশাপ্ৰদ বতৰা।
আপোনাৰ মহকুমাৰ এখন অত্যন্ত প্ৰগতিশীল মীন পাম, নমামী মীন পাম। এই মীন পামত প্ৰায় শতাধিক মীন পালক গোট খাইছে। তেওঁলোকে জানিব ইচ্ছা কৰিছে মীন খণ্ডত বীমাকৰণ সম্পৰ্কে আৰু তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে তেওঁলোকেও এই বীমাকৰণত চামিল হ'বৰ বাবে। মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনাৰ মহকুমাত এই সম্পৰ্কীয় অগ্ৰগতি কেনেধৰণৰ, বা মীন পালকসকলে কিবা আশংকা কৰিছে নেকি, কিবা খোকোজা কৰিছে নেকি, বা সামগ্ৰিকভাৱে আপুনি আপোনাৰ মহকুমাৰ মীন পালকসকলৰ লগতে সমগ্ৰ আমাৰ যি শ্ৰোতা দৰ্শক মীন পালকে অনুষ্ঠানটি উপভোগ কৰি আছে তেওঁলোকক এই আঁচনিখন সম্পৰ্কে কি ক'ব বা আপোনাৰ আহ্বান কেনে হ'ব? আমি যেতিয়া আজি 2-3 বছৰ আগৰ কথা কৈছোঁ, 2-3 বছৰ যেতিয়া আমি ফিল্ডত যাওঁ, মানে আমি মীন পালকৰ ওচৰত যাওঁ, এটাই কুৱেশ্যন আছিল, আমাৰ যদি বানপানী বা প্ৰাকৃতিক তেনেকুৱা কিবা দুৰ্যোগ হয় তেতিয়া আমি কিবা উপায় আছে নেকি ইঞ্চুৰেঞ্চত, যিটো এগ্ৰিকালচাৰত আগতে হৈছিল। কিন্তু আজি আপোনালোকৰে সৌভাগ্য, তেনেকুৱা এটা ষ্টেপ ভাৰত চৰকাৰৰ পৰা লৈছে, আৰু যিটো নেকি আপোনালোকৰ মাজত আমি আহি মেইন মাণ্ডলিক প্ৰবন্ধক এগ্ৰিকালচাৰ ক্ৰপ ইঞ্চুৰেঞ্চৰ, গতিকে আপোনালোকৰ মাজত আহিছে। যদি তেনেকুৱা আপোনালোকৰ মনত কিবা বা ভাবি আছিল আগতে আমি কেনেকৈ কাৰ ওচৰত যাম বা কি কৰিম, তেনেকুৱা যদি খোকোজা লাগিছিল, আজি নিশ্চয় আপোনালোকৰ মাজত সেই খোকোজাটো আঁতৰ কৰিবৰ কাৰণে আমি ইয়াতে উপস্থিত হৈছোঁ। গতিকে তেনেকুৱা যদি চিটুৱেশ্যন হয় বা তেনেকুৱা যদি আপোনালোকৰ বীমাকৰণৰ কাৰণে যদি আগবাঢ়ে, আমাৰ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিব। লগতে মহকুমা মীন উন্নয়ন বিষয়া ৰঙিয়া একেবাৰে ওচৰত আপোনালোকৰ, মই ইয়াতে আছোঁৱে, আমাৰ লগত যোগাযোগ কৰক। আৰু লগতে এওঁলোকৰো যিটো বীমাকৰণৰ যিটো কোম্পানী আছে তেওঁলোকৰো ইয়াতে ক্ষেত্ৰ পৰ্যায়ৰ প্ৰত্যেকখন ব্লক পৰ্যায়ত একোজন কৰি বিষয়া থাকে, তেওঁলোকৰ লগতো যোগাযোগ কৰিব পাৰে। আৰু ইয়াৰ উপৰি মই এইখিনিতে আজি যেনেকৈ আপোনালোকৰ মাজত আমি এই উদ্দেশ্যে আহিছোঁ বীমাকৰণৰ কাৰণে বা আপোনালোকৰ কিবা কৰি দিবৰ কাৰণে, যাতে ক্ষয় ক্ষতি কিবা এটা দিবৰ কাৰণে বীমাকৰণৰ যোগেদি, ঠিক সেইদৰে মই মহকুমা মীন উন্নয়ন বিষয়া হিচাপে মই প্ৰত্যেকটো অঞ্চলতে, প্ৰত্যেকটো জিপিত বা প্ৰত্যেকটো ব্লক পৰ্যায়ত মই যিমান পাৰোঁ সিমানখন এনেকুৱা আমি সজাগতা সভাৰ দৰে আমি যাতে ইঞ্চুৰেঞ্চ কৰিব পাৰে আমাৰ মীন পালকসকলে, তাৰ প্ৰতি মই দৃঢ় প্ৰতিজ্ঞ। কওকচোন, আপোনাৰ প্ৰশ্নটো পোনপটীয়াকৈ উত্থাপন কৰক আৰু আমি আপোনাৰ প্ৰশ্নটিৰ যাৱতীয় সমিধান আদায় কৰিব চেষ্টা কৰিম। এনে মীন পালনৰ যিটো ইঞ্চুৰেঞ্চ, হয়, যেনেকৈ আমি মানুহৰ নিজৰ দেহৰ ইঞ্চুৰেঞ্চ কৰোঁ, হয়, ঠিক তেনেদৰে মোৰো যিখিনি খেতি মীন সম্পৰ্কীয় যিখিনি খেতি হ'ব, হয়, সেইটো ইঞ্চুৰেঞ্চ কৰোঁতে একেবাৰে বাধ্যতামূলক। আৰু যিহেতু আমাৰ এতিয়া নতুনকৈ আঁচনিবিলাক আহিছে ইঞ্চুৰেঞ্চৰ, হয়, আমি সকলোৱে ল'ব লাগে, মই সেইটোত সহমত আছোঁ। হয়, কিন্তু কথা হৈছে যে ইঞ্চুৰেঞ্চ বুলি ক'লে আমাৰ খেতিয়কবিলাকৰ এটা ভাৱ হয় যে গেপ এটা আছে নেকি, যে আমি ঢুকি পাম নে নাপাম, ইঞ্চুৰেঞ্চটো কৰিলেই বাৰু পিছৰ পৰ্যায়ত সেই গেপটো থাকিব নেকি, আমাৰ কষ্টটো বেছি হ'ব নেকি, আমি পুখুৰী এৰি আমি মীনৰ লালন পালন এৰি পেলাই আমি অফিচলৈ দৌৰি থাকিব লাগিব নেকি, তেনেকুৱা এটা কুৱেশ্যন আহে। আৰু আমাৰ SDO ছাৰে কৈছে, মীন SDO ছাৰে কৈছে যে আপোনালোক আগুৱাই আহক। মই তেখেতক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকো আগুৱাই আহকচোন। আপোনালোক যদি দুখোজ আহে, আমি লাগে ফাৰ্মাৰে 4 খোজ যাম, গ'লেহে এটা কিবা লগ লাগিহে কিবা এটা আমাৰ যিটো চলিড ৰিজাল্ট, যে মীন পালনৰ যিটো লাভ, মীন পালনৰ জৰিয়তে আমাৰ কৃষকৰ লাভ, দেশৰ লাভ, অঞ্চলৰ লাভ, সেইটো হ'ব। গতিকে মই তেখেতক অনুৰোধ ৰাখিছোঁ বা গোটেই ডিপাৰ্টমেণ্টকে অনুৰোধ ৰাখিছোঁ যে আপোনালোক দুখোজ আহক আৰু আমি ফাৰ্মাৰবিলাকে 4 খোজ যাম। হয়, আপোনাৰ নামটো জানিব পাৰিম? মোৰ নাম শ্ৰী গোলোক দাস। দাস ডাঙৰীয়াই খুব সুন্দৰ কথা এটা কৈছে। মই মাণ্ডলিক প্ৰবন্ধকৰ ওচৰলৈ যাব লাগিব। তেখেতে কৈছে যে তেখেতসকলে বীমা কৰিলে, কিন্তু বহুত সময়ত এনেকুৱা হয় যে বীমা কৰাৰ পাছত যেতিয়া দাবী নিষ্পত্তিৰ কথাটো আহে, তাত বাতি কাঢ়ি থাকিব লগা হয় কাৰ্যালয়লৈ। যদি এই ধৰণে কাৰ্যালয়লৈ তাত বাতি কাঢ়ি থাকিব লগা হয়, তেনেহ'লে তেওঁলোকৰতো অসুবিধা হ'ব। তেওঁলোকে পুখুৰী কামেই কৰিব নে বিভাগলৈ তাত বাতি কাঢ়িব? এই ক্ষেত্ৰত আপুনি কি ক'ব যে কেনেকৈ গোটেই প্ৰক্ৰিয়াটো সৰলীকৃত কৰিব পাৰি? तो आप लोग निश्चिंत रहिए, ये हमारा एक केंद्रीय सरकारी संस्थान है, कोई प्राइवेट संस्थान तो है नहीं। और बाकी आप लोगों को इसके लिए कोई दौड़ भाग करने की ज़रूरत नहीं है। आप जो भी आपका नुकसान हो रहा है वो या तो आप विभाग के थ्रू हमें इसका सूचना दे सकते हैं, या आप डायरेक्ट हमारे ऑफिस में फ़ोन करके, चिट्ठी लिख के, ईमेल करके आप बता सकते हैं। ये बताने के 15 दिन के अंदर ही हमारा सब जो भी फील्ड स्टाफ है वो जाएगा, आपका जो भी
नुकसान हुआ है इसका आकलन किया जाएगा। और आप जब बीमा करवा रहे थे उसी वक्त हमने आपसे आपका बैंक डिटेल्स वगैरह ले लिया होता है, तो आपका इमीडिएट बेसिस पे हमारे पास आपका कितना नुकसान हुआ, क्या हुआ, ये सब मिल जाएगा। और हम आपके सूचना मिलने के महीने भर के अंदर आपका जो भी नुकसान है, आपका जो भी दावा है, आपके बैंक खाते में पहुंच जाएगा। आपको इसके लिए दौड़ भाग करने की ज़रूरत नहीं है। মই পৰৱৰ্তী প্ৰশ্নকৰ্তালৈ আহিছোঁ। আপোনালোকৰ হয়তো আৰু কিছু খোকোজা আছে, অকণমান আপোনালোকে জনালে ভাল পাম। আপুনি ক'ব, কওক, সোধক, আপোনাৰ কি জানিব আছে? মোৰ নাম শ্ৰী বিপিন বড়ো। হয়। মই এই জলজলি গাঁৱৰে বাসিন্দা হয় হয়। আৰু মই মীন পালক হয়। হয়, কওক। এতিয়া অত্যন্ত ভাল খবৰ এইটো ভাল লাগিছে মনত। কিন্তু আমি মীন যিটো ইঞ্চুৰেঞ্চ কৰিব যাওঁতে হয়, ইঞ্চুৰেঞ্চ কৰাৰ আগতে আমি কি নথি পত্ৰ দিব লাগে বা কেনেকৈ আমি আগবাঢ়িম সেইখিনি মই জানিব বিচাৰিছোঁ। মই সহকাৰী মীন তথ্য বিষয়া ৰাতুল শৰ্মা আছে, তেওঁ তথ্যৰ লগতে জড়িত, গতিকে সেই তথ্যখিনি তেওঁৰ ওচৰত মজুত থাকিব। শৰ্মা ডাঙৰীয়া, অতি নিৰ্দিষ্টভাৱে আপুনি তেখেতসকলক কৈ দিয়ক। বিষয়টো খুব জৰুৰী কথাই সুধিছে আৰু অতি সৰল কথাখিনি। বীমাত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে একেবাৰে ন্যূনতম নথি পত্ৰৰ জৰিয়তে কামখিনি কৰা হৈছে। প্ৰথম যিজন মানুহে বীমাটো কৰিব তেওঁ নিজৰ এটা পৰিচয় পত্ৰ, ফটো আই ডি যিটো কোৱা হয়, সেইটো আপোনাৰ আধাৰ কাৰ্ড হ'ব পাৰে বা ভোটাৰ আই ডি হ'ব পাৰে, তেনেকুৱা ধৰণৰ ভেলিড এটা ফটো আই ডি প্ৰুফ। তাৰপিছত যিটো ঠাইত আপোনাৰ কামখিনি কৰি থকা হৈছে, ফাৰ্মখন পতা হৈছে, যেনিবা আজি এইখন মনেশ্বৰ দাস ডাঙৰীয়াৰ ফাৰ্ম, ইয়াৰ মাটিৰ তেওঁৰ যি ডকুমেণ্ট আছে, নামজাৰি বা চিঠা, তেনেকুৱা এটা ভেলিড ডকুমেণ্ট সেইটো কাৰণে লাগিব। আৰু এই বীমা নিষ্পত্তি হ'লে যি লেনদেন হ'ব, আপুনি যি ভৰপাই যিটো পাব, এইটো কোনো কেছ পইচা ট্ৰেঞ্জেকশ্যন নহয়, এইটো চিধা DBT ছিষ্টেমত আপোনাৰ তাত আহি যাব। গতিকে আপোনাৰ বেংক একাউণ্ট ডিটেইল, আপোনাৰ বেংকত থকা প্ৰকৃত নামটো শুদ্ধকৈ, কোন বেংক, কোন শাখা, সেই বেংকৰ IFSC কোড নাম্বাৰ কিমান, এনেকুৱা ধৰণৰ সৰু ফৰ্ম এখন তেনেকৈ আপুনি বেংক একাউণ্ট ডিটেইলটো দিব লাগিব। আৰু তাত বাহিৰে বিশেষ হেৰিয়া নাই। আৰু আমাৰ মীন বিষয়া আছেই, যদি মীন বিভাগৰ পৰা এই ফাৰ্মখন এই মানুহজনৰ হয় চলাই আছে বুলি সৰু চাৰ্টিফিকেট এখন দিব লাগে, সেইখন ঠাইতে পাই যাব, যিটো মেণ্ডেটৰী নহয়, কেতিয়াবা বিচাৰিলে সেইটো দিব পৰা যাব। বিশেষ এটা সুবিধা ভাৰত চৰকাৰৰ পৰা দিয়া হৈছে, আপুনি যিমানখিনি প্ৰিমিয়াম দিব লাগিব সেই প্ৰিমিয়ামৰ 40% চৰকাৰে বহন কৰিব। আৰু সাধাৰণতে 40% চৰকাৰে বহন কৰিব। তাৰোপৰি যদি মানুহজন অনুসূচিত জাতি বা অনুসূচিত জনজাতি বা আমাৰ মহিলা আইদেউসকল হয়, তেওঁলোকে 10% অতিৰিক্ত পাব, মানে আধা অংশ চৰকাৰৰ পৰা দি দিব, আধা অংশ আপুনি পাব। কিন্তু সেইটো কৰাৰ কাৰণে এটা NFDP ৰেজিষ্ট্ৰেশ্যন আছে, নেশ্যনেল ফিচাৰিজ ডিজিটেল পৰ্টেল। সেই পৰ্টেলত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেইটো আপোনাৰ মোবাইলেদিও কৰিব পাৰে বা আপোনাৰ ওচৰত থকা যে কমিউনিটি ছাৰ্ভিচ চেণ্টাৰ আছে তাত গৈ কৰিব পাৰে। সেইটো কৰাৰ কাৰণটো, সেইটোৰ সুবিধাটো আপোনালোকে পাব যদি আপোনালোকে এই ইঞ্চুৰেঞ্চটো কৰে। তাৰ যিটো প্ৰিমিয়ামৰ আপুনি যিটো 40% বা 50% পাবলগীয়া থাকে, সেইটো আপুনি এই পৰ্টেলটোৰ জৰিয়তে আপুনি আপোনাৰ মোবাইলেদি দাবী কৰিব পাৰিব। বাইদেউ, আপুনি কিবা এটা ভাবি ইয়ালৈ আহিছে, ঘৰৰ কাম বন আদায় কৰি আহিছে, নহয় জানো? যে আপুনি কি জানিব বিচাৰে বা আপোনাৰ কিবা খোকোজা আছে নেকি, কওকচোন, নামটো ক'ব। নমস্কাৰ, মোৰ নাম প্ৰণীতা দাস, মই জলজলিৰে হয়। মোৰ এটা পুখুৰী আছে, এইবাৰ উদ্যমিতা আঁচনিৰ পৰা মই 10,000 টকা পালোঁ। হয়, পাই পুখুৰীটো ৰিপেয়াৰিং কৰিলোঁ। এতিয়া মাছৰ কাৰণে তাৰমানে কি, যিটো ইনচুৰ কৰিব পাৰি, এতিয়া কিমান বিঘা মাটিৰ পুখুৰীৰ কাৰণে ইনচুৰটো হয়, সেইটো মই জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিদ্যাধৰ কলিতা, মই 2 নম্বৰ নকুল গাঁৱৰ পৰা আহিছোঁ, মহৰঙিয়াৰ পৰা পূব দিশে ঘৰ। মই এই বীমাৰ বিষয়ে এটা জানিব বিচাৰিছোঁ। ইয়াৰ আগে আগে আমাৰ বাইদেউজনী কিছু সংখ্যক আমাৰ সংখ্যা এটা ক'লে যে আমাৰ মনৰ সংখ্যা আছে যে কিমান টকাৰ আঁচনি, মানে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰি, বা বীমাৰ কিস্তি কিমান হ'ব, বা কিমান বিঘা মাটি লাগে, মাটিকালীন পানীকালীন কিমান থাকিব লাগিব, ঠিক তেনেকুৱা কিবা সীমা আছে নেকি? প্ৰথমতে যেতিয়া ভাৰত চৰকাৰৰ পৰা আঁচনিখন প্ৰস্তুত কৰা হৈছিলে, তেতিয়া পুখুৰী নিম্নতম আধা হেক্টৰ বুলি বিচৰা হৈছিলে, তাৰমানে প্ৰায় 3.5 বিঘা, তাতকৈ অলপ বেছি। কিন্তু আমি বহুদিন যোগাযোগ কৰিলোঁ যে আমাৰ অসমৰ যিবিলাক মাছ পালক আছে, ক্ষুদ্ৰ আৰু উপান্ত, তেওঁলোকৰ
বহুতৰে তেনেকুৱা সিমান ডাঙৰ পুখুৰী নাথাকে, মোটামুটি 1 বিঘা 4 কঠাৰ পৰা পুখুৰীবিলাক থাকে মীন পালকৰ। গতিকে আমাক কমাই দিব লাগে সেইটো। তাৰপিছত আমাৰ বিভিন্ন যোগাযোগৰ পিছত চৰকাৰ সন্মত হ'ল, ভাৰত চৰকাৰ হৈ আমাক 0.1 হেক্টৰ মিনিমাম চাইজ, তাৰমানে পুখুৰীৰ ভিতৰত 4 কঠা পানী থকা পুখুৰীটো একেবাৰে সৰু হিচাপত সামৰি ল'ব পাৰি। ডাঙৰ বুলি ক'ব গ'লে আপোনাৰ যিমান আছে সিমানলৈ আপুনি কৰিব পাৰে। ইঞ্চুৰেঞ্চ কোম্পানীয়ে বিচৰা প্ৰিমিয়ামটো দি আপোনাৰ যিমান ডাঙৰ ফাৰ্ম আছে সিমান ডাঙৰে কৰিব পাৰে। কিন্তু যিটো মই অনুদানৰ কথা ক'লোঁ, অনুদানটো কিন্তু 4 হেক্টৰলৈকেহে প্ৰযোজ্য হিচাপত বনোৱা হৈছে। 4 হেক্টৰটো সম্পূৰ্ণভাৱে অনুমোদন পোৱা নাই, কিন্তু আজিৰ তাৰিখত যদি আপোনাৰ 2 বিঘাৰ পুখুৰীটো থাকে, সেইটোৰ সম্পূৰ্ণ আপুনি ছাবচিডিও উপভোগ কৰিব পাৰিব আৰু সেইটো আপোনাৰ কভাৰেজতো লোৱা হ'ব। কিন্তু আমি আৰু যোগাযোগত আছোঁ যাতে এইটো আৰু ডাঙৰ ফাৰ্মলৈ এইটো অনুমোদনটো আমি পাব পাৰোঁ। মোৰ নাম দীপক কুমাৰ দাস। মই এটা মোৰ ফিচাৰী আছে 4 বিঘাৰ আৰু এটা সৰু আছে, আৰু মই শিক্ষকতা কৰি আছোঁ, হেডমাষ্টাৰ। গতিকে মোৰ এটা সমস্যা হ'ল কি মাছবিলাকৰ বেমাৰো লাগে, তাৰপিছত আমাৰ প্ৰিমিয়াম কিমান হ'ব, কেনেধৰণে আমি কৰিব পাৰোঁ। মোৰ নাম শ্ৰী পবিত্ৰ কুমাৰ কলিতা, মোৰ গাঁও 2 নম্বৰ নকুল। মই এটা কথা জানিব বিচাৰিছোঁ, আমাৰ ঠিক বিদ্যাধৰ কলিতাদেৱে কৈছে আমাৰ ইঞ্চুৰটো কিমান একদম লয়েষ্ট কিমানৰ পৰা হয় আৰু হাইষ্টটো বাৰু ক'ব নালাগে, সেইটো আমি গম পাই গৈছোঁ। আৰু 1 বিঘা মাটিত আমি কি ধৰণৰ মাছ কেনেকৈ পুহিব লাগে, কিমান তাৰমানে পৰিমাণটো কিমান, সেই বিষয়ে জনাব নেকি? যদি আমি বীমাকৰণ কৰিব লগা হয়, তেতিয়া যিটো আমাৰ অসম চৰকাৰৰ মীন পালনৰ কাৰণে যিটো পুখুৰীত মাছ ষ্টকিং কৰিব লাগে যিটো গাইডলাইন আছে, গাইডলাইনত ষ্টক কৰিব লাগিব। সেইটো হৈছে প্ৰতি বিঘাত বা প্ৰতি হেক্টৰত আমি 6,000 পৰা 8,000 পোৱালি দিব লাগিব, নতুবা প্ৰতি বিঘাত 800 পৰা 1000 মেক্সিমাম। কিন্তু কি হ'ব এইটো কৰিছে গম পায়, যদি ইয়াৰ ওপৰত ছাপ'জ আপোনালোকে এটা পুখুৰীত 1 বিঘাত 2,000 পোৱালি দিলে, 2,000 পোৱালি দিলে এটা সিহঁতে অট'মেটিক বিভিন্ন প্ৰব্লেম দেখা দিব, তেতিয়া বীমা আপোনালোকে উপভোগ মানে বীমাৰ যিটো সুবিধা সেইটো নাপাব, কাৰণ মাছ মৰ্টেলিটি আৰম্ভ হ'ব। ঠিক আছে। দ্বিতীয় কথা হৈছে বেমাৰৰ ক্ষেত্ৰত কি বেমাৰৰ ক্ষেত্ৰত আপোনালোকৰ পৰা এটা কোৱেশ্যন আহিছে, কি বেমাৰৰ ক্ষেত্ৰত আমি বীমাকৰণত সুবিধা লাভ কৰিব পাৰোঁ। বেমাৰ বুলি ক'লে যিবিলাক বেমাৰ সচৰাচৰ হয়, যেনেহ'লে ফাংগেল হওক, ভাইৰেল হওক, বেক্টেৰিয়েল ডিজিজ হওক, এই সকলোবোৰ বেমাৰতে বীমাকৰণৰ সুবিধা পাব। যেনেকৈ বুলি ক'লে আমি ক'ব পাৰোঁ ঘাঁ লগা, মাছৰ ঘাঁ লগা, মাছ পেট ফুলি মৰা, নতুবা মাছৰ গিলত ফিন বা ফুল ৰোড যদি বেমাৰ লাগে মাছ মৰে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে এই বীমাকৰণত সামৰি লোৱা হয়। আপোনালোকে খুব সুন্দৰভাৱে সহযোগ কৰিলে, কিন্তু এই গোটেই কথা বতৰাখিনিত আমি যিটো ইপ্সিত লক্ষ্য তাত উপনীত হ'ব পাৰিম যেতিয়া আপোনালোকে হাতে কামে এই আঁচনিখনৰ সুবিধা লয় আৰু গ্ৰহণ কৰে। মই এই যিটো প্ৰতিষ্ঠান এগ্ৰিকালচাৰেল ইঞ্চুৰেঞ্চ কোম্পানী অৱ ইণ্ডিয়া, ভাৰতীয় কৃষি বীমাকৰণ প্ৰতিষ্ঠান, মীন বিভাগ, আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু মই লগতে আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে কিন্তু এইটো আৰম্ভণি বুলি ধৰিব আৰু আপোনালোকে এই বীমাকৰণৰ সুবিধা লওক। এই বীমাকৰণৰ সুবিধাৰ জৰিয়তে আপোনালোকে যাতে পৰৱৰ্তী সময়ত মীন পালনৰ ক্ষেত্ৰত বিভিন্ন ক্ষয় ক্ষতি হোৱাৰ যি আশংকা থাকে, সেই আশংকা দূৰীকৰণ কৰি আপোনালোকে অত্যন্ত নিশ্চিত মনে যাতে মীন পালনত আগবাঢ়ি যাব পাৰে। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক পুনৰবাৰ অনুৰোধ কৰিম আপোনালোকে যেন এই ক্ষেত্ৰত যোগাযোগ অব্যাহত ৰাখে আৰু এই যোগাযোগৰ জৰিয়তে যেন পৰৱৰ্তী সময়ত আপোনালোকে এই দিশটোত নিশ্চিতভাৱে আত্মনিয়োগ কৰি সফল হ'ব পাৰে। किसान भाइयों गांठ बांध लो बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो,
आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।